দিনটোৰ আৰম্ভণি ৰাতিপুৱা বেলা এয়া ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, দলীয় কৰ্মকৰ্তাসকলৰ অশেষ তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মকৰ্তাসকলৰ অশেষ ত্যাগ আৰু কষ্ট, তেখেতসকলৰ কষ্টও যাতে এইবাৰ ভগৱানে আমাক আশীৰ্বাদ কৰে। আৰু মই আৱেগিকো হৈ পৰিছোঁ। আটাইতকৈ ভাল লগা কথাটো হৈছে আজি আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে আমি একেলগে আজি মনোনয়ন পত্ৰ দাখিল কৰিম। যোৰহাট বিধানসভা সমষ্টিৰ পৰা আমাৰ চিৰসেউজ তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু মই আমাৰ মিত্ৰজোঁটৰ যিহেতু ইতিমধ্যে ৰাইজৰ দলৰ লগতো আমাৰ মিত্ৰতা হৈছে, আজি মই সকলোকে এটাই অনুৰোধ কৰিম যে আমাক আশীৰ্বাদ কৰক, ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, দলীয় কৰ্মকৰ্তাসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ স্বীকৃতি যাতে আমি পাওঁ, সেয়াই মই সকলোলৈকে আহ্বান কৰিম। এবাৰ আমাক জিকাই চাওক। আৰু আৱেগিক হৈ আছোঁ যে কথাবোৰ ক'ব পৰা নাই। মই সকলোকে এটাই ক'ম, আমাক ৰাইজে আৰু দলীয় কৰ্মকৰ্তাসকলৰ যথেষ্ট আশাৰে বাট চাই আছে গৌৰৱ গগৈ ডাঙৰীয়াক এইবাৰ মুখ্যমন্ত্ৰী ৰূপত চাবৰ কাৰণে। আৰু আমি সকলোৱে আশাবাদী তেখেতক যোৰহাট বিধানসভা সমষ্টিৰ লগতে টিয়ক আৰু মৰিয়নি আৰু তিতাবৰ সমষ্টিৰ ৰাইজেও যাতে আমাক সকলোকে বিপুল ভোটেৰে জয়যুক্ত কৰে, মই আজিৰ দিনটোত সকলোকে আহ্বান কৰিম। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। দলীয় কৰ্মকৰ্তাসকলৰ আশীষ আৰু যথেষ্ট কষ্ট আমাৰ কাৰণে কৰি আছে, কিন্তু যোৰহাটবাসী, টিয়কবাসী, মৰিয়নিবাসী, তিতাবৰবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এইবাৰ আমাক আপোনালোকে আশীৰ্বাদ প্ৰদান কৰক। আৰু মই টিয়কীয়া হিচাপে, মই টিয়কীয়াৰ এগৰাকী বাসিন্দা হিচাপে মই কংগ্ৰেছ দলৰ মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। টিয়কবাসী ৰাইজ, আপোনালোকে মোক এগৰাকী মহিলা হিচাপে মোক পল্লৱী গগৈ, আপোনালোকে মহিলা শক্তি, নাৰী শক্তিৰ কথা কৈ থাকোঁ, এইবাৰ এগৰাকী মহিলাক আপোনালোকে আগুৱাই চাওক। মোৰো কিছুমান ইচ্ছা আছে, মই ভাল পাওঁ, মোৰ কাৰণে কংগ্ৰেছ দল সমাজ, মোৰ কাৰণে সমাজত মই কাম কৰিছোঁ বুলি ধৰি লৈছোঁ। আৰু মই যাতে অকণমান কিবা এটা টিয়কবাসী ৰাইজক দিব পাৰোঁ, সমাজৰ হৈ যাতে মই কাম কৰিব পাৰোঁ, তাৰ বাবে মই ভগৱানৰ লগতে দলীয় কৰ্মকৰ্তাসকলৰ লগতে ৰাইজৰ মই আশীষ বিচাৰি আজি মই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছোঁ। নাৰী শক্তিক এইবাৰ আপোনালোকে আগুৱাই দিব বুলি মই আশাৰে বাট চাইছোঁ। ভগৱানে আশীৰ্বাদ কৰক, ৰাইজেও আশীৰ্বাদ কৰক, আৰু প্ৰভু ভগৱন্তই সকলোকে কুশল আৰু মংগলে ৰাখক। সমাজত যাতে আমি সকলোৱে মিলি জুলি একতাৰে বসবাস কৰিব পাৰোঁ, তাৰে মই কামনা কৰিছোঁ।